আমি কিছু কিছু ধাৰণা কৰা যায় মই ফাৰ্ষ্ট ৰাউণ্ডত যিখিনি কাউণ্টিং দেখিলোঁ ধাৰণা মতেই আছে ক'ৰবাত আমি যদি কম পাম বুলি ভাবিছিলোঁ তো সেইটো চেণ্টাৰত অকণমান কমেই ওলাইছে ক'ৰবাত যদি অলপমান আশাটো কৰিছিলোঁ ঠিক তাত তেনেধৰণে মানে ৰিজাল্টখিনি দেখা পালোঁ তো সেইকাৰণে অভাৰঅল গৈ ভালেই হ'ব মানে যিটো মই দেখিলোঁ নহয় সেইটোৱে মই ফাৰ্ষ্ট ৰাউণ্ডটো চাইছিলোঁ য'ত মই বেয়া হ'ব বুলি ভাবি আছিলোঁ তো তাত অকণমান বেয়াই হৈছে আৰু য'ত ভাল হ'ব বুলি ভাবিছোঁ তাত অলপমান ভালেই দেখিছোঁ তো সেইকাৰণে অলপমান আমি গেছ কৰি থাকোঁ যে নিজৰ মানে ভৱিষ্যতৰ চিন্তা চৰ্চা কৰি বেলেগ নাই ইয়াতে মই আৰু 1-2 ৰাউণ্ড কৰি ফাইনেলিটো আমি ৰিজাল্টটোতো লখিমপুৰৰ পৰাই ল'ব লাগিব আমাৰ ৰিটাৰ্ণিং অফিচাৰটো DC লখিমপুৰ হয় তো তালৈকে গুচি যাম আৰু বাকী চব জেগাত আমাৰ কাউণ্টিং এজেণ্টবিলাক আছে বিধায়কসকল বাহিৰত বহি আছে ইয়াতো ৰণোজ পেগুৰ দায়িত্বত আছে তো তেওঁলোকে আমাক সময়ে সময়ে এই কথাখিনি জনাই থাকিব আমি যি ধৰণে ভাবোঁ কিছুমান কথা ৰাজনৈতিকভাৱে তেনেকুৱাই আছে আৰু মোটামুটি ভালেই হ'ব আমি সদায় এটা লক্ষ্য অলপ বেছিকৈ ৰখা যায় যাতে আমি কৰোঁ মানে তালৈকে যাবলৈ চেষ্টা কৰোঁ মানে কৰাৰ কাৰণে তো কেতিয়াবা এচিভ কৰা যায় আৰু কেতিয়াবা এচিভ নহয় তো তেনেকুৱাতে থাকি যায় কিন্তু লক্ষ্যটোতো মানুহে কম নলয় তো এইটো মই যদি ভাবোঁ যে 2 ফুট জাপ মাৰিয়ে মই যদি ভাবোঁ যে মই ষ্টেট চেম্পিয়ন হ'ম সেইটোতো নহ'ব মই কমচে কমটো 5 ফুট ৰাখিব লাগিব মই নোৱাৰিব পাৰোঁ কিন্তু মই 5 ফুটটোৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিলেহে মই চেম্পিয়ন হ'ব পাৰোঁ তো সেইকাৰণে বিশেষকৈ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত বিভিন্ন আঁচনিৰে জনসাধাৰণৰ মাজত কাম কৰিছে আৰু তাৰ ফলটোহে তেওঁ পাব এতিয়া আমাৰ ইয়াতো ভোট পাব এইখিনি যিখিনি মোক বেয়া পায় মোৰ লগত থকাটোজনক বেয়া পায় তেনেকুৱা ভোটখিনি গৈ তাতে পৰিব আৰু বিভিন্ন ধৰণৰ কথা তেওঁ ঘৰৰ ৰাস্তাটো ধুনীয়া হ'ব পাৰে কিন্তু ভোটটো আকৌ কাবাক দেখি পিনে দিব পাৰে তো এনেকুৱা ধৰণৰ হ'ব পাৰে আল্টিমেটলি লখিমপুৰ বাট মই এইটোৱে কৈ আছোঁ যে এইখিনি যি দলে পাইছে সিহঁতৰ এইটো কাল্টিভেটেড তেওঁলোকৰ ভোটটো নহয় আমি মানে চাই থাকোঁ যে ফিউচাৰ কৰ্চটো আমাৰ কি হ'ব বা আমাক মানুহে কেনেধৰণে লৈছে বিভিন্ন ধৰণে মানুহে লয় মোৰ পাৰ্চনেলি কেতিয়াবা এটিটিউডটো বেয়া হোৱাৰ কাৰণেও কোনোবাই মোক ভোট নিদিয়ে তো বিভিন্ন ধৰণৰ কথাবিলাক থাকে তো সেইকাৰণে আমি কেৱল উন্নয়নতে এটা অঞ্চলৰ জনসাধাৰণক আমি গেছ নকৰোঁ তেওঁ মোমায়েকে কি কৰি আছে সেইটোও চাব লাগিব তো কেতিয়াবা কিছুমান পৰিয়াল এনেকুৱা হয় যে গুৱাহাটীত থকা কোনোবা এজনে তেওঁলোকক বিভিন্ন সময়ত দিহা পৰামৰ্শ বিভিন্ন ধৰণে দিয়ে গতিকে ইয়াত এজন মানুহৰ ঘৰত মই ঢেৰ কাম কৰিলোঁ কিন্তু মোমায়েকজন আকৌ গুৱাহাটীতে আছে নহয় গতিকে তেওঁৰ চিন্তাধাৰাহে কামবিলাক হয় কাৰণ তেওঁ সকলো সময়তে পাই থাকে বা তেওঁলোকে ভাবে ফিল কৰে যে তেওঁলোকৰ মতে এইখিনি মানে হৈছে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে মই এইটো একে হিউমেন মানে এইটো যিটো চেপ্টাৰটো আটাইতকৈ কঠিন আৰু সেইকাৰণে আটাইতকৈ মানে প্ৰেষ্টিজিয়াছ অনাৰটো সদায় হিউমেন চেপ্টাৰত যোনে কাম কৰে সিহঁতেই পায় যেতিয়া নিৰ্বাচনৰ আৰম্ভণিতে মই মানে শুভেচ্ছাটো দিছোঁ ডাইৰেক্টলি পোৱা নাই থ্ৰু মিডিয়া মই দিছোঁ তো আজি আৰু কোনে কাক শুভেচ্ছা দিয়ে এইটো ৰিজাল্টলৈকে অপেক্ষা কৰিব লাগিব